নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আকৌ নতুন এটি ভিডিঅ'লে। আজি বহুত দিনৰ মূৰত আহিলোঁ হয়নে। এইকেইদিন মানে ব্যস্ত আছিলোঁ, মাহঁত আহিছিলে ইয়ালৈ, মা দেউতা ভণ্টি আৰু মানে তেতিয়া ভিডিঅ' দিব পাৰিলেন, পাহৰি থাকিলোঁ নহয়। ভণ্টিয়ে কৈছে যে ভিডিঅ' এটা নকৰিলে কিয়, আমি আহিছোঁ বুলি, কিন্তু পাহৰি থাকিলোঁ। আৰু আজি সেয়ে ভাবিলোঁ এটা ষ্টাৰ্ট কৰোঁ আৰু ভালনে আপোনালোকৰ? ভালেই চাগে ন, আশা কৰোঁ। মোৰ ভালেই আৰু আছোঁ। গৰম কিন্তু তামাম, এইবিলাক চব একদম চুলি তুলি ওপৰত বান্ধি লৈছোঁ পূৰা, কাৰণ কিটচেনত আছোঁ এতিয়া খানা পিনা বনাবলৈ ষ্টাৰ্ট। আৰু ইমান গৰম, মোৰ এনেও গৰমটো বহুত বেছি, কিয় জানো একদম মানে ঘামি এয়া চব জোল বৈ গৈছে, ইয়াত তিতি গৈছে টি চাৰ্ট পূৰা, বহুত গৰম মোৰ। আৰু তাতে এতিয়া কিটচেনত অকণমান খানা বনাম, আৰুৱে গৰম উঠিব পূৰা। চাই থাকক ভিডিঅ'টো তেনেহ'লে। এয়া বনালোঁ লোকেল চিকেন আৰু এয়া মাছ পাতত দিছোঁ, বাহু মাছ, জলকীয়া ধনিয়া এনেকৈ কলপাত এখন আনি। আৰু এয়া মই এতিয়া টাৱাখনত দি দিম আৰু ঢাকি পিনে, পূৰা খাম আজি মস্তিছে। তাৰপিছতে বনালোঁ এয়া চালাড, বিলাহী চিলাহী, ভাত চাত পূৰা খাই ল'লোঁ। আৰু এতিয়া এটা জেগালৈ যাম, এনেকৈ স্পেচিয়েল জেগাটো ময়ো দেখা নাই, বহুত চাবলৈ মন গৈ আছে। আৰু লগতে আপোনালোককো দেখুৱাম, ক'ত যাম কি কৰিম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ব'লক তেনেহ'লে, ক'ত মই আপোনালোকক দেখাম ব'লক। বহুত মজা প্লেচ, যিটো নেকি মই চাবলৈ বহুত বিচাৰি আছিলোঁ, আৰু আজি আহি পাই গৈছোঁহি। নাজিৰা ONGC কলনীৰ ভিতৰত থকা এটা পৰিত্যক্ত অৱস্থাত পৰিণত এতিয়া এখন সমাধি ক্ষেত্ৰ। সেইখন চাওক সমাধি ক্ষেত্ৰখন। ইয়াত কি জানেনে, ৭২টা ব্ৰিটিছৰ সমাধি ক্ষেত্ৰ আছে। ভালকৈ দেখিছেনে নাই বাৰু এইখন? আৰু ইয়াত মাত্ৰ এজনৰ আইৰিছ নাগৰিকৰ মানে এজনৰ সমাধি ক্ষেত্ৰ আছে। আৰু সেইজন কোন জানেনে? আমাৰ কাৰণে ইমানেই গৌৰৱ, আমাৰ অসমীয়াৰ কাৰণে, আমাৰ অসমৰ কাৰণে, সেইজন হ'ল উইলিয়াম ৰবিনছন। আৰু গৌৰৱ এইটো কাৰণেই কৰোঁ এই সমাধি ক্ষেত্ৰখনক, কিহৰ কাৰণে, যিজন মই ক'লোঁ যে উইলিয়াম ৰবিনছন, তেওঁ প্ৰথম অসমীয়াৰ ব্যাকৰণখন লিখিছিলে, ওৰফে নাথান ব্ৰাউন। আৰু তেওঁ মানে কি, আমাৰ ইয়াত চাহ উদ্যোগ গঢ়ি তুলিছিলে অসমত আহি। আৰু মানে আচৰিত লাগে ভাবি, আৰু সেইজনৰ সমাধি ক্ষেত্ৰ ইয়াত আছে। আৰু তেওঁ কি কৰিছিলে, উইলিয়াম ৰবিনছনে ইংলেণ্ডৰ ডাবলিনত গৈ মানে উদ্যান শস্যৰ ওপৰত কি কৰিছিল, তেওঁ উচ্চ শিক্ষা লৈছিলে। তাৰপিছতে কি কৰিলে, অসমত আহি তেওঁ চাহ উদ্যোগ গঢ়ি তুলিলে। ক'ত, আমাৰ তাতে অসমত, যিটোক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। আৰু চাহ উদ্যোগ গঠন কৰাৰ পিছতে তেওঁ মানে অকল তাতেই শান্ত নাথাকিলে, তেওঁ এইবিলাক সাহিত্য সংস্কৃতিটোতো বহুত জড়িত হৈ আছিলে। তাৰপিছত তেওঁ অসমীয়া সাহিত্য ভাষাৰ ওপৰত গুৰুত্ব দিলে। আৰু ব্যাকৰণখনটো সকলোৱে জানেই, দ্য গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। একদম পৰিত্যক্ত অৱস্থাত আছেনে বাৰু এইখন? গোটেই গছ চছেৰে ভৰি আছে। আৰু চাওকচোন, মই জুম কৰি দিছোঁ, দেখিছে? মোৰে দুখ লগা নহয়, আপোনালোকৰো হয়তো এয়া দেখিলে চকু কপালত উঠিছে। ইমান এজন মহান ব্যক্তি সমাধি ক্ষেত্ৰ এনেকুৱাকৈ ৰাখিছে, গোটেই গছ চছ এনেকৈ ভৰি পৰিছে। গোটেইখন আৱৰ্জনা এনেকৈ হ'লে কেনেকৈ হ'ব? অলপ মন দিয়ক কৰ্তৃপক্ষই। মানে সমাধি ক্ষেত্ৰ নে কি আৰু, এইবিলাক একো ধৰিবই নোৱাৰা হৈছে, গোটেই চিনিব নোৱাৰা অৱস্থালৈ হৈছে আৰু ৰূপান্তৰ।
এইবিলাক যদি সঁচাকৈ ভালকৈ ৰাখিলেহেঁতেন মানে ONGC কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ পুৰাতত্ব বিভাগেও ৰাখিব পাৰিলেহেঁতেন। এইবিলাক ভালকৈ ৰখা হ'লে আৰু আমাৰ অন্যান্য নাগৰিকসকলেও বহুত মানে ধুনীয়া এটা পৰ্যবেক্ষণ থলী হ'লহেঁতেন, হয়নে নহয় বাৰু কওকচোন বন্ধুসকল? কি চাওকচোন, ইমান এজন মহান ব্যক্তিৰ সমাধি ক্ষেত্ৰ এনেকৈ জৰাজীৰ্ণ অৱস্থাত থাকিব লাগেনে? বেয়া মহে খাইছে। এয়াই অৱস্থা, কাকনো কম, কোনে বুজিব? যিমান পাৰিছোঁ ওচৰলৈ আহি আছোঁ, কিন্তু বহুত ভয় লাগিছে। সাপ চাপ নোলালে হয় আৰু। অ' মাই গড, সাপ চাপ নোলাবা আৰু দেই। এইয়া চাওক, ইয়াতে আছে টোটেল মানে 72টা সমাধি ক্ষেত্ৰ। এতিয়া আৰু চিনচাপ নাই, অলপহে আছে। আৰু ইয়াতে আছে আইৰিছ এজনৰ, উইলিয়াম ৰবিনছন। কোনটো কিন্তু মই ধৰিব পৰা নাই কোনটো তেওঁৰ সমাধি ক্ষেত্ৰ। হয়তো কোনোবাই জানে যদি মোক কমেণ্টত ক'বচোন। আৰু অসমীয়া ভাষা সাহিত্যৰ প্ৰতি থকা মানে আগ্ৰহীসকলে আহি চাই যাব পাৰে নাজিৰা ONGC কলনীৰ ভিতৰত পৰিত্যক্ত অৱস্থাত থকা এই সমাধি ক্ষেত্ৰখন, য'ত নেকি উইলিয়াম ৰবিনছন চাহাবে লিখা অসমীয়া ব্যাকৰণখনৰ মানে প্ৰণেতা আছিলে আৰু তেওঁৰ সমাধি ক্ষেত্ৰ আছে ইয়াত। কিন্তু দুখৰ বিষয় আৰু বৰ বেয়া লগা, আজি চকুত কাৰো পৰা নাই হয়তো। আৰু ভালকৈ ৰাখিলে ইয়াক আমাৰ গোটেই কৰ্তৃপক্ষসকলে ONGC বা অসম চৰকাৰৰ, তাৰপিছতে তেতিয়া পৰ্যবেক্ষণ থলীলৈ ৰূপান্তৰ কৰিব পৰা যাব। আৰু ঘৰ আহি পালোহি আৰু এনেকুৱা গৰম উঠিছে নহয়, আইচক্ৰীম অকণ খাই লওঁ। আৰু অলপ খাই দিওঁ। এই পাতি মাৰি লওঁ আইচক্ৰীম। গৰমত মজা লাগে খাই আইচক্ৰীম। বহুত গৰম দেই আজি কিন্তু। এইকেইটা চাওক, এইটো এটা আৰু এইটো এটা নতুনকৈ পোখা মেলিছে। মানে মই ফুল ভাল পাওঁ যে, সেইটো কাৰণে দেখাইছোঁ আৰু আপোনালোকৰ আগত। যেতিয়া মানে নতুনকৈ পোখা মেলে এজোপাৰ পৰা, তেতিয়া বহুত মনটো ভাল লাগে আৰু। কষ্ট কৰি ৰুওঁ, চাই থাকোঁ। ইয়াতো ওলাইছে 2টা 3টা ওলাইছে এজোপাৰ পৰা, আৰু ইয়াত ওলাইছে 2টা। আৰু এইজোপা চাওক কি ধুনীয়া। এইজোপা পূৰা ডেড বডি হৈ গৈছিলে, কিন্তু পিছফালে নি একদম সেমেকা ঠাইত ৰাখিলোঁ, আকৌ জি গ'ল। এইটো ভোট জলকীয়া ৰ'দত দিছিলোঁ, ৰ'দ গ'ল। এতিয়া সুমুৱাই লওঁগৈ আৰু। আৰু এইজোপা চাওক, বাৰ্কিন বুলি কয়। একদম মৰি গৈছিলে এজোপা, একেবাৰে মানে গছজোপাৰ পুৰা নাইকিয়াই হৈ গৈছিলে পুলিটো। কিন্তু মই আকৌ বচালোঁ পিছফালে চেচুকীয়া জেগাত ৰাখি। কি ধুনীয়া চাওকচোন পাতটো। আৰু মনটো ভাল লাগে ন, যেতিয়া একদম মানে বচাই দিলোঁ মৰাৰ পৰা, তেতিয়া মনটো ফূৰ্তি লাগে। আৰু যেনেকৈ এইজোপাও এইকেইটা পোখা ওলাইছে, দেখিয়ে মনটো ভাল লাগে। সেইকাৰণে আপোনালোককো সৰু সুখবোৰ মই শ্বেয়াৰ কৰিলোঁ। মজা কি জানেনে, বিহু শেষেই নহৈছে, এতিয়া কলনী বিহু আহিছে মহিলাসকলৰ আমাৰ ঘৰত। ব'লক চাওঁগে।
আৰু এতিয়া ভাত চাত খালোঁ, আজৰি হ'লোঁ পূৰা। তাৰপিছত ভাবিছোঁ আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। আকৌ নতুন এটি ভিডিঅ' লৈ আহি আছোঁ কাইলৈ পৰহিলৈ, কেতিয়া পাৰোঁ নাজানো আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে নহয়, প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কিন্তু বেল আইকনটো কটাং কৰি দিব। আজিলৈ তেনেহ'লে শুভৰাত্ৰি। আকৌ এটা নতুন ভিডিঅ' মই আপোনালোকৰ আগত লৈ আহিছোঁ অতি সোনকালে। ভালে থাকিব, কুশলে থাকিব।